অৰুণোদয় আঁচনিৰ ধন আবেদন কৰিব পাৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে শেহতীয়াভাৱে উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে 682 গৰাকীকৈ ব্যক্তিয়ে অবৈধভাৱে অৰুণোদয় আঁচনিৰ ধন ভোগ কৰি লৈ আছিল আৰু শেহতীয়াভাৱে এতিয়া নতুন নিয়ম আহি গ'ল। অৰুণোদয় আঁচনিৰ ধন কোনে কোনে ল'ব পাৰিব, কোনে কোনে আবেদন কৰিব পাৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় 3.0 এই আঁচনিৰ বাবে জনাম সবিশেষ। এই মুহূৰ্তত ডিবিনিউজৰ দৰ্শকসকলক জনাই আছোঁ কোনে কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে নতুন গাইডলাইন। সাংসদ, বিধেয়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধেয়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি অৰ্থাৎ VCDC বৰ্তমানৰ সদস্যৰ পৰিয়ালেও আবেদন কৰিব নোৱাৰিব। চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ একাউণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ ধন। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মাধ্যমিক, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব অৰুণোদয়ৰ বাবে। অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰীয়ে পেঞ্চন অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব। চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালেও আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ 2013ৰ অধীনত অসমৰ খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালেও আবেদন কৰিব নোৱাৰিব। কোনে কোনে নাপাব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰস্তুত কৰিছে নতুন নিয়ম। জনাই আছোঁ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অধীনত অসমৰ খাদ্য সুৰক্ষাৰ বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ আয় থকা পৰিয়ালে আবেদন কৰিব নোৱাৰিব। ইতিমধ্যে ডিবিনিউজৰ দৰ্শকসকলক জনাই আছোঁ কোনে কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে নতুন গাইডলাইন। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা গাইডলাইনসমূহৰ ভিতৰত চাৰিচকীয়া বাহন থকা পৰিয়ালৰ লোকেও অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ একাউণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল ঠিকাভিত্তিক অথবা অস্থায়ী শিক্ষকক সামৰি লোৱা হৈছে। তেওঁলোকৰ পৰিয়ালৰ লোকে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ ধনৰ বাবে। অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মৰ কৰ্মচাৰীৰ পেঞ্চন অথবা ঠিকাভিত্তিক কৰ্মচাৰীয়েও আবেদন কৰিব নোৱাৰিব। অৰ্থাৎ চৰকাৰী পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ বাবে ধন আবেদন কৰিব নোৱাৰিব। আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ, উদ্যোগপতি, ব্যৱসায় অনুজ্ঞাপ্ৰাপ্ত থকা ব্যক্তিৰ পৰিয়ালেও আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে। আয়কৰ পৰিশোধ কৰা ব্যৱসায়, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়ালেও অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। ভূমি অধিকাৰ, ক্ষুদ্ৰ আৰু উপান্তৰ শ্ৰেণীৰ বাহিৰে থকা পৰিয়ালেও আবেদন কৰিব নোৱাৰিব। পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি চমুকৈ VCDCৰ বৰ্তমানৰ সদস্যসকলেও আবেদন কৰিব নোৱাৰিব। অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালে আবেদন কৰিব নোৱাৰিব। সাংসদ, বিধেয়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধেয়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল কোনেও অৰুণোদয় আঁচনিৰ ধন আবেদন কৰিব নোৱাৰিব। ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি তুলিছে কিছু নতুন নিয়ম।
মুহূৰ্তত এটা ব্ৰেকিং নিউজ, য'ত কোনে কোনে ধন নাপাব অৰুণোদয় আঁচনিৰ বাবে। ৰাজ্যত শেহতীয়াভাৱে অৰুণোদয় যি 3.0 আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে, আৰু এই আঁচনিৰ অধীনত আপোনাৰ অঞ্চলত থকা ব্যক্তিসকলৰ ভিতৰত কোন কোন ব্যক্তিয়ে এই আঁচনিৰ ধনৰ বাবে আবেদন কৰিব নোৱাৰিব, এই প্ৰতিবেদন চালে আপোনালোকেও গম পাব। বিশেষকৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অধীনত থকা অসমৰ খাদ্য সুৰক্ষাৰ বিধিৰ দ্বাৰা নিয়ন্ত্ৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালে আবেদন কৰিব নোৱাৰিব। আপোনালোকৰ অঞ্চলত যিসকল ব্যক্তিৰ 4চকীয়া বাহন আছে তেওঁলোকে আবেদন কৰিব নোৱাৰিব এই অৰুণোদয় ধনৰ বাবে। ইয়াৰ উপৰিও চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ একাউণ্ট, বেংকৰ বিষয়া, উকিলৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব এই অৰুণোদয় আঁচনিৰ বাবে। সমান্তৰালভাৱে আপোনালোকৰ যিসমূহ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়ালেও শিক্ষাভিত্তিক অথবা অস্থায়ী শিক্ষকক সামৰি লোৱা হৈছে, তেওঁলোকেও আবেদন কৰিব নোৱাৰিব এই অৰুণোদয় আঁচনিৰ ধনৰ বাবে। তেওঁলোকৰ পৰিয়ালৰ লোকেও আবেদন কৰিব নোৱাৰিব। অৰ্থাৎ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা বৃত্তিৰ লগত জড়িত থকা তেওঁলোকৰ পৰিয়ালৰ কোনো লোকেই আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে। সমান্তৰালভাৱে অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, যিসকলে বিদ্যালয়সমূহত ভোজন বা খানা বনায়, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো কৰ্মচাৰীয়ে চৰকাৰী অথবা নিয়মীয়া অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালেও অৰুণোদয় আঁচনিৰ বাবে ধন আবেদন কৰিব নোৱাৰিব। অৰ্থাৎ আশা কৰ্মীসকলেও অথবা অংগনবাদী কৰ্মীৰ পৰিয়ালৰ লোকসকলেও অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। ঠিক সমান্তৰালভাৱে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয় স্থানীয় সংস্থা, স্থায়িত্ব পৰিষদৰ 6ষ্ঠ অনুসূচী অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি VCDCৰ বৰ্তমান সদস্যৰ পৰিয়ালসকলেও আবেদন কৰিব নোৱাৰিব। সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালেও এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে এই অৰুণোদয় আঁচনিৰ ধন মোকলাই দিয়া হৈছে, যাৰ ফলস্বৰূপে নতুন গাইডলাইন ইতিমধ্যে প্ৰস্তুত কৰিছে অৰুণোদয় 3.0ৰ বাবে।